পুত্ৰ বসুদেৱে অনাইলন্ত গৰ্গ পুৰোহিত আখিল ব্ৰাহ্মণ আৰু অসংখ্য প্ৰমাণ পুত্ৰ দুইক দিলা ৰংগে যজ্ঞ পুত্ৰ দান হে ৰামে বিপ্ৰক মন্দিয়াকে ময় অলংকাৰে গন্ধ পুষ্প চন্দনেৰ শিলা বাৰম্বাৰে বৰ্ণৰ মালায়াৰী বসনে আৱৰি দিলন্ত দক্ষিণা ধেনু অনেক সাদুৰী কৃষ্ণই উপজিলে যত মনে উপৰিলা কংসৰ পালৰ আনি সিও ধেনু দিলা জাত কৰ্ম কৰি আতি ভৈলা কৃত্য বাজৈ বাদ্য বাদ বাজন নৰ্তকী কৰৈ নৃত্য যদি সিদ্ধ জ্ঞান দুয়ো জগত নিবাস মনুষ্য চেষ্টাই ঢাকি নকৰা প্ৰকাশ বিদ্যাৰ উদ্ভৱ তুমি সৰ্বজ্ঞ মুৰাৰী দিগন্ত গায়ত্ৰী গৰ্গে ভৈলা ব্ৰহ্মচাৰী কৰিবাক মনে গুৰু কুলত নিবাস ৰাম কৃষ্ণ দুয়ো ভাই কৰিলা প্ৰকাশ অৱন্তী দেশৰ গুৰু সন্দীপনী নাম কাহাম কেও পাখি গয়া কৰিলা প্ৰণাম বঞ্চিলন্ত কটু দিন দুয়ো গুৰু ঘৰে কৰিলা শুশ্ৰূষা দুয়ো ভাই নিৰন্তৰে গুৰুৰ বচন যেন ৰাজাৰ আদেশ যেতিখনাৰ জীৱা শান্ত যোগান্ত সন্দেহ হে ৰাম কৰিলন্ত প্ৰণিপাতে একান্ত ভকতি দেখি শান্তি পনি দুইৰো মহাকুদ্ধ মতি শিখাই লন্ত নিজ পাংগু পাংগে যত বিদ কগিলন্ত চৌষষ্ঠি কলাৰ সবে ভেদ হৰহস্য ধনুৰ্বেদ ধৰ্ম ন্যায়ী পন্থ তৰ্ক বিদ্যা ৰাজনীতি আনুযত গ্ৰন্থ হে ৰাম আপুনি পোৱা ৰাম গুৰু ৰাম নাৰায়ণ একবাৰ কৈলে শাস্ত্ৰ শিখন্ত তেখন দুয়োবাৰ কহিবে আৰ নালাগে গুৰুৰ উচ্চাৰণতে পান্ত দুয়ো বুদ্ধিত চতুৰ নাহি উত কষ্ট বিপ্ৰে পহান্ত হৰিষে জানিলা চৌষষ্ঠি কলা চৌষষ্ঠি দিৱসে সংসাংগে যা নিয়া শাস্ত্ৰ কৃষ্ণে কদিনা গুৰু কবুলন্ত বোলা কি দিব দক্ষিণা হতৰে কহিওৱাত
নাহি কিছু লাজ যেহি মনে বাঞ্ছা আশা দিবু সবে কাজ অদ্ভুত মহিমা দুৰু দেখি দি জবৰ বুলন্ত নুহি কৈতো মতি মনুষ্যৰ ভাৰ্যায় সহিতে দুয়ো কৰি আলোচনা দুভাই কুবুলিলা বিপ্ৰে সম্বুধি বচন হে ৰাম শুনা ৰাম কৃষ্ণ নিষ্ঠয় ইষ্ট বোলো বাক মৰি আছয় পুত্ৰ মোৰ আনি দিয়া তাক প্ৰভাস ক্ষেত্ৰত সাগৰত তল গৈল ঘূৰাই নুপঙ্গিল বাপ পুত্ৰ কিবা কৰিল তাৰ পোকে সভাজে মৰহো বুকু ফুটি জানো দিবে পাৰা তুমি কিউ পুত্ৰ গুটি হিয়াৰ কৰিও পোক কৈল কয়ুধাৰ কেবেটো সম্পূৰ্ণ পাওঁ দক্ষিণা তোমাৰ শান্তিপনী পুতেকক মানে এইটো মূৰ দক্ষিণা হিচাপে পুতেকক উদ্ধাৰ কৰাটো কথা কৈ আছে তাৰমানে ইয়াত বৰ সুন্দৰ কথা কিছুমান কৈছে গৰ্গ ঋষি তেওঁলোকৰ মূল পুৰোহিত বংশবধ কৰাৰ পিছত বসুদেৱ দৈৱকীক জেলৰ পৰা মুক্ত কৰিলে যিমানখিনি পুঁজিলৈকে যিমানখিনি কাম কৰিবলৈ দিছে কৃষ্ণ কৰিলে কৰাৰ পিছত এতিয়া তেওঁলোকৰ যিহেতু বয়সটো হৈছে আৰু এতিয়া পঢ়ুৱাব লাগে গতিকে বসুদেৱে নি পেলাই তেওঁলোকৰ নিজৰ পুৰোহিত গৰ্গ ঋষিৰ ওচৰত দিলেগৈ ল'ৰা দুটা গৰ্গ ঋষিয়ে তেওঁলোকৰ লগুণ দিয়াৰ পৰা আদি কৰি যিখিনি জাতকৰ্ম অৰ্থাৎ জন্মৰ কাম যিবিলাক সেইবিলাক কৰি দিলে কৰি দি পেলাই ক'লে যে মই নোৱাৰোঁ সমস্ত তেওঁলোকক পঢ়ুৱাব কাৰণ তেওঁলোকতো বিদ্যা সকলোবিলাক ল'ব লাগিব ৬৪টা বিদ্যা আছে আমাৰ টোটেল গতিকে ৬৪টা বিদ্যাত পাৰ্গত এজনেই মানুহ আছে সেইজনী হ'ল শান্তিপনী ঋষি গতিকে ল'ৰা দুটা তেওঁৰ ওচৰলৈ লৈ যোৱা আৰু সেইকাৰণে তেওঁলোক গৈ পেলাই শান্তিপনী ঋষিৰ আশ্ৰম পালেগৈ তাতে গৈ পেলাই তেওঁলোকক গুৰু সেৱা কৰি পেলাই তেওঁলোক গুৰু কুলত নিবাস কৰিলে ৬৪ কলা তেওঁলোকে পাছ কৰিলে এদিনত এটা কলাই পাছ কৰিছিল কাৰণ কৈছে নহয় যে সিহঁতক মানে ক'ব গুৰুৰ বচনজনৰ ৰাধাৰ আছে যেতিখনে জীৱাশান্ত যুগান্ত সন্দেহ কৰিলন্ত প্ৰণিপাতে একান্ত ভকতি দেখি শান্তিপনী দুৰু মহাপুদ্ধমতী শিখাই লন্ত সাংগ পাংগে যত বেদ কহিলন্ত ৬৪ কলাৰ সবে বেদ চব কৈ দিব হৰহস্য ধনুৰ্বেদ ধৰ্ম ন্যায় পন্থ তৰ্ক বিদ্যা ৰাজনীতি আদি কৰি যিমানবিলাক আছে চবতে আছে গতিকে গোটেইখিনি কৈ দিলে গোটেই এবাৰ কৈ দিলে শিকি যায় তেওঁলোক হৈছে জগতৰ ঈশ্বৰ যোনে শাস্ত্ৰ নিৰ্মাণ কৰিছে তেওঁ গতিকে মানুহৰ চেষ্টাটো দেখুৱাই পেলাই তেওঁলোক পঢ়িবলৈ গৈছিল আৰু সেইকাৰণে ৬৪ দিনত শেষ হোৱাৰ পিছত শ্ৰীকৃষ্ণই ভগৱানৰ শান্তিপনী ঋষিক কৈছে যে হে গুৰুদেৱ আপুনি আমাক সম্পূৰ্ণ বিদ্যা দি দিলে গতিকে আমাৰ পঢ়াও শেষ হ'ল এতিয়া ছাত্ৰ যেতিয়া হৈছোঁ এতিয়া গুৰুৰ দক্ষিণা দিব লাগে গতিকে আপোনালোকে সংকোচ নকৰাকৈ কওকচোন কি লাগে এই শব্দটো কোৱাৰ লগে লগে শান্তিপনী ঋষিয়ে ভাবিলে এনেকুৱা শব্দ এজনেই মানুহে ক'ব পাৰিব সেইজন হ'ল জগতৰ ঈশ্বৰ যে আপোনালোকক কি লাগে কওক এইটো কোনে ক'ব পাৰে এজন মানুহে ক'ব পাৰে সেইজনেই হ'ল জগতৰ ঈশ্বৰ গতিকে লগে লগে পত্নীৰ লগত আলোচনা কৰি পেলাই ক'লে যে আমাৰ ল'ৰাটোকে বিচাৰ এইবিলাক ক'লে আহিল আৰু তেনেকৈ আমাৰ ল'ৰাক সাগৰলৈ গৈছিল পঢ়াৰ ক্ষেত্ৰত গা ধুবলৈ যাওঁতে তললৈ যি সোমাল আৰু আজিলৈকে উপংগাই নাই গতিকে ইমান দিনে তহঁত দুটা আছিলি ল'ৰাটোৰ কথা পাহৰি আছিল এতিয়া তহঁত আকৌ গুচি যাবিগৈ এতিয়া মোৰ আকৌ সেই ল'ৰাৰ পোকে বেৰি ধৰিব গতিকে তহঁতে যদি মোক দক্ষিণাই দিবলৈ বিচাৰিছ
তেতিয়াহ'লে মোৰ মৰা ল'ৰাটোকে আনি দে। হে ৰাম গুৰুপতি আকি আগে জুৰিলা কন্দন, শুনা যদুবংশী বাপ দৈৱকী নন্দন, কুমৰী পুত্ৰক ৰাতি দিনে ফুটে প্ৰাণ, দিও মাগৈ অঞ্চল পাতিয়া পুত্ৰ দান। ৰাম কৃষ্ণৰ আগত পৰি কলো তোক মুখে, কৰন্ত বিলাপ বিপ্ৰ পত্নী মহা দুখে, মুক শোক সাগৰে কৰিও পৰিত্ৰাণ, শুনি হৰি হাঁহিয়া দিলন্ত সমিধান। হে গুৰু পত্নী খেদ এৰিও ক, আনি দিব অৱশ্যে তোমাৰ মৰা পোক। পুত্ৰৱতে আমাক পঢ়াইলা সবে শাস্ত্ৰ, গুৰু ঋণ খুজিবাক লাগে ভৰিলে ছাত্ৰ। গুৰুক প্ৰণামী পাছে কাশী দুয়ো ভাই, ৰথে চৰি লৰি ভৈলা ঘোঁৰা কদকাই, প্ৰভাসৰ পথে দুয়ো বীৰয় অনুক্ৰমে, ৰথ ঘোঁৰে যান্ত দুয়ো দেৱতায়ুতমে, শৰীৰৰ ক্ৰান্তি আতি কৰন্ত প্ৰকাশ, দেখন্তে মনত মিলৈ পৰম উল্লাস। সুকুমাৰ ধীৰ বীৰ পৰম গম্ভীৰ